বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছে এনভাইৰনমেণ্টৰ মজিয়ালৈ। আজি আপোনালোকক আমি লৈ যাম আমাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰ আয়োজন কৰা নেচাৰ কেম্পৰ মাজলৈ। আমাৰ পুৱাৰ এনভাইৰনমেণ্ট ফৰ ৱাইল্ড লাইফ চমুকৈ পুৱেনফাইল্ডে আয়োজন কৰা এই নেচাৰ কেম্পনো কেনেকৈ হয় আহক চাওঁ। আজি প্ৰথম দিন আমি তোমালোকে আমাৰ এই প্ৰকৃতি শিবিৰত আমি ভাবিছোঁ বহুখিনি কথা শিকিবলৈ পাবা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আমাৰ যিবিলাক সমল ব্যক্তি আমি তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। গতিকে সমল ব্যক্তিসকলে চলিছিলে হয় জানো, ধুনীয়াকৈ অক্সিজেন পাইছিলোঁ, কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰিছিলে। গতিকে তেনেকুৱা ধাৰণাৰ পৰাই আচলতে প্ৰকৃতি শিবিৰ ধাৰণাটো আহিলে। এতিয়া আমি প্ৰকৃতি শিবিৰ কৰিবলৈ আমি কিয় বাধ্য কৰোঁ? এনেকুৱাবিলাক বনাই দিছিলে আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানে সাগৰৰ দৰে নীলা বেদনা আৰু নিপাত পেলাৰ লগে লগে যেতিয়া আলোচনা কৰি এটা সিদ্ধান্ত লৈ আহোঁ হয় জানো, কবিতাটো শুনি তেওঁলোকে এই কাম মানে বেয়া আমি কৰিব নালাগে, সেই সিদ্ধান্তটো লৈ আহিব লাগে। মই তেনেকুৱা আছে তাৰ এটা কবিতা তোমালোকে জানা 12 আগষ্টত বিশ্ব সংস্কৃতি দিৱস পালন কৰে হয় নে নহয়? কোনোবা নাজানা মনত ৰাখিবা 12 আগষ্টত বিশ্ব সংস্কৃতি দিৱস পালন কৰে, হাতীৰ দিৱস গম পাইছা? আৰু কবিতাটোৰ শিৰোনাম হৈছে 12 আগষ্টত মই এটা হাতী। আজি 12 আগষ্ট আমাৰ খোজবোৰ আমাৰ দাঁতবোৰৰ অৰ্থনীতিৰ অট্টালিকাত বহা জীৱবোৰে আজি আমাৰ সহায়ৰ কথা ক'ব সাৱধানতাৰ কথা, ক'ব সংঘাতৰ কথা। অৱশ্যে এই কথা নকয় যে সম্পদ আজি ভাষণ দিব, হাত চাপৰি বাজিব, পৰামৰ্শ আহিব, ৱেবিনাৰ হ'ব, চেমিনাৰ হ'ব, সভ্য মানুহৰ মতে আজিৰ দিনটোহে নকৰোঁ এৰা। আমাৰ ভোকৰ ভোকমুঠি ভাঙি আনি জৈৱিক খাদ্য নাম দিয়া মানুহবোৰে আজি আমাৰ দুখত চকুলো টুকিব। তপনগৰীৰ চকু পানীবোৰক লৈ হাঁহিব পৰা মানুহবোৰে হাতী উদ্ধাৰৰ কথা ক'ব। মোৰ ঘৰ ভাঙি বাগিচা সজা মানুহবোৰে আমাৰ ঘৰৰ কথা ক'ব। নাপায় যেতিয়া আমি গুচি যাওঁ মানুহৰ দেশলৈ বিকট শব্দ কৰি আমাক পিঠ ভাড়া কৰে হেৰৌ মানুহ। আমাৰ এই ঘৰত ঘৰ সাজি, আমাৰ এই খাদ্য ভোগ কৰি আমাকে খেদা, আমাকে মাৰা, ডিস্কো লগোৱা, জুই জ্বলোৱা, দাঁতৰ বাবে মোৰ দুপাইক মাৰিবা আৰু কবা মই ভদ্ৰ জীৱ। ঠাট্টা পতাবা, শব্দ কৰিবা, মোক অবাধ্য হ'বলৈ বাধ্য কৰিবা। আৰু 12 আগষ্ট
12 আগষ্টত মেল পাতিবা কবা আজি হাতীৰ দিন আজি তোমাৰ দিন ঠিক বুলিনো কেনেকৈ কওঁ মানুহৰ সভাত আমি যে আলোচনাৰ বিষয়হে মাথো আলোচনাৰ শেষ নহয় কৰা নহয় দেখি শুনি চকুৰ মুকু কাকনো কওঁ কেনেকৈ কওঁ চকুৰ পানী দেখোন সদায় পাইছোঁ ইয়াত আমি হাতীৰ প্ৰয়োজনীয়তাৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ আৰু হাতী আহিলে আমাৰ মানুহবিলাকে কি কৰে পুৰা ডাঙৰ ডাঙৰ ঢোল বজায় ডাঙৰ ডাঙৰ মিউজিক চিষ্টেম লগাই ডিস্কো লগাই দিয়ে না তোমালোকে ভাবি চোৱা হাতী স্তন পাই যাব আমিও স্তন পাই যাব আমাৰ কাষত যদি ইয়াত ঠিকছে মিউজিক বজাই আমি থাকিব পাৰিম অকলে থাকিব আমাৰ অসহ্য হ'লে আমি ইফালে পৰিম আৰু মানুহে কি তুমি লগাইলে মই তোমাক মাৰিবলৈ যাম জানে না হাতীৰ ক্ষেত্ৰতো সেইটোৱে হয় সি কি কৰিব বুজিয়ে নাপায় হাতী যেতিয়া আহে হাতীক যাবলৈ দিব লাগে একো কৰিব নোৱাৰে আমাৰ মানুহৰ চবত